আজি 8-5-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, বিশ্বৰ সকলো আত্মা অজ্ঞান আৰু দুখী। তোমালোকে তেওঁলোকৰ উপকাৰ কৰা, পিতাৰ পৰিচয় দি আনন্দিত কৰি তোলা, তেওঁলোকৰ চক্ষু মুকলি কৰা। প্ৰশ্ন: যিকোনো সেৱা কেন্দ্ৰৰ বৃদ্ধিৰ আধাৰ কি? উত্তৰ: নিস্বাৰ্থ সঁচা অন্তৰেৰে কৰা সেৱা। তোমালোকৰ সেৱাৰ প্ৰতি সদায় ৰুচি থাকিলে ভঁৰাল ভৰপূৰ হৈ থাকিব। য'ত সেৱা হ'ব পাৰে ত'ত ব্যৱস্থা কৰিব লাগে। কাৰো পৰা একো খুজিব নালাগে। খোজাতকৈ মৃত্যুৱেই শ্ৰেয়। সকলো আপোনা আপুনি আহি যাব। তোমালোকে বাহিৰৰ লোকসকলৰ দৰে চান্দা গোটাব নোৱাৰা। খুজিলে সেৱা কেন্দ্ৰ শক্তিশালী নহ'ব। সেইকাৰণে নোখোজাকৈয়ে সেৱা কেন্দ্ৰ চলোৱা। ওম শান্তি। আত্মিক সন্তানসকল ইয়াত বহি আছে। বুদ্ধিত এইটো জ্ঞান আছে কেনেকৈ আমি আৰম্ভণিত ওপৰৰ পৰা আহোঁ। যেনেকৈ বিষ্ণু অৱতৰণৰ এটা খেল দেখুওৱা হয়। উৰাজাহাজত বহি পুনৰ তললৈ নামি আহে। এতিয়া তোমালোক সন্তানসকলে বুজিছা যে অৱতাৰ আদি যিবোৰ দেখুওৱা হৈছে সেয়া সকলো ভুল। এতিয়া তোমালোকে বুজিছা আমি আত্মাসকল প্ৰকৃততে ক'ৰ নিবাসী, কেনেকৈ ওপৰৰ পৰা পুনৰ ইয়ালৈ আহোঁ, কেনেকৈ 84 জন্মৰ ভূমিকা পালন কৰি পতিত হৈ যাওঁ। এতিয়া পুনৰ পিতাই পবিত্ৰ কৰি তোলে। এইটো নিশ্চয়তা তোমালোক বিদ্যাৰ্থীসকলৰ বুদ্ধিত থকা উচিত। 84ৰ চক্ৰ আমি কেনেকৈ লগাওঁ, এইটো স্মৃতিত থকা উচিত। পিতাইহে বুজায়। তোমালোকে কেনেকৈ 84 জন্ম লোৱা, কল্পৰ আয়ুস দীঘলীয়া কৰি দিয়াৰ কাৰণে। ইমান সহজ কথাও মনুষ্যই নুবুজে। সেইকাৰণে ইয়াক অন্ধবিশ্বাস বুলি কোৱা হয়। যিবোৰ অন্য ধৰ্ম আছে সেইবোৰ কেনেকৈ প্ৰতিষ্ঠা হয়, এয়াও তোমালোকৰ বুদ্ধিত আছে। তোমালোকে জানা যে পুনৰ জন্ম লৈ লৈ ভূমিকা পালন কৰি কৰি এতিয়া অন্তিমত আহি উপস্থিত হৈছোঁ। এতিয়া পুনৰ উভতি যাওঁ। এই জ্ঞান তোমালোক সন্তানসকলৰহে আছে। জগতত আন কাৰো এই জ্ঞান নাই। এনেকৈ কয়ো যে 5000 বছৰ পূৰ্বে স্বৰ্গ আছিল, কিন্তু সেয়া কি আছিল এইটো নাজানে। নিশ্চয় আদি সনাতন দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল, কিন্তু এইটো একেবাৰে নাজানে। তোমালোকে বুজি পোৱা যে আমিও আগতে একো জনা নাছিলোঁ। অন্য ধৰ্মৰ লোকসকল জানো এনেকুৱা যে নিজৰ ধৰ্মৰ প্ৰতিষ্ঠাপকজন নাজানে। তোমালোকে এতিয়া জানি জ্ঞানেৰে পৰিপূৰ্ণ হৈ গ'লা। বাকী গোটেই জগত এই বিষয়ে অজ্ঞাত। আমি কিমান বুদ্ধিমান হৈ গৈছিলোঁ। পুনৰ এতিয়া অবোধ অজ্ঞানী হৈ গ'লোঁ। মনুষ্য হৈও অথবা ভাৱৰীয়া হৈও আমি জনা নাছিলোঁ। জ্ঞানৰ প্ৰভাৱ চোৱা কেনেকুৱা, এয়া তোমালোকেহে জানা। সেয়েহে সন্তানসকল ভিতৰি কিমান গদগদ হোৱা উচিত। যেতিয়া ধাৰণা হ'ব তেতিয়াহে ভিতৰি সেই আনন্দ থাকিব। তোমালোকে জানা আমি আৰম্ভণিত কেনেকৈ আহিলোঁ, পুনৰ কেনেকৈ শূদ্ৰ কুলৰ পৰা ব্ৰাহ্মণ কুললৈ বদলি হ'লোঁ। এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে সেয়া তোমালোকৰ বাহিৰে জগতত আন কোনেও নাজানে। ভিতৰি এই জ্ঞানৰ নৃত্য চলি থকা উচিত। বাবাই আমাক কিমান অপূৰ্ব জ্ঞান দিয়ে, যি জ্ঞানৰ দ্বাৰা আমি আমাৰ উত্তৰাধিকাৰ পাওঁ। লিখাও আছে যে এই ৰাজযোগৰ দ্বাৰা মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ, কিন্তু একোৱে বোধগম্য হোৱা নাছিল। এতিয়া বুদ্ধিত গোটেই ৰহস্য উদয় হৈ গ'ল। আমি শূদ্ৰৰ পৰা এতিয়া ব্ৰাহ্মণ হওঁ। এইটো মন্ত্ৰও বুদ্ধিত আছে। আমি ব্ৰাহ্মণ সকলেই আকৌ দেৱতা হ'মগৈ। আকৌ আমি অৱনমিত হৈ তললৈ আহোঁ। কিমান পুনৰ্জন্ম লৈ চক্ৰ পৰিক্ৰমা লগাওঁ। এই জ্ঞান বুদ্ধিত থকাৰ কাৰণে আনন্দিতও হৈ থকা উচিত। আনেও এই জ্ঞান কেনেকৈ পাব? কিমান খেল চলি থাকে।
কেনেকৈ সকলোকে পিতাৰ পৰিচয় দিওঁ। তোমালোক ব্ৰাহ্মণসকলে কিমান উপকাৰ কৰা, পিতায়ো উপকাৰ কৰে নহয়। যিসকল একেবাৰে অজ্ঞান তেওঁলোকক সদাকালৰ বাবে সুখী কৰি দিওঁ, চকু মুকলি কৰোঁ, আনন্দিত হোৱা যায় নহয়। যিসকলৰ সেৱাৰ ৰুচি থাকে তেওঁলোকৰ ভিতৰি সেয়া চলি থাকিব লাগে, বহুত আনন্দিত হ'ব লাগে। আমি আত্মাসকল ক'ৰ নিবাসী, আকৌ কেনেকৈ ভূমিকা পালন কৰিবলৈ আহোঁ, কিমান উচ্চ হৈ যাওঁ, আকৌ কেনেকৈ অৱনমিত হওঁ, আকৌ ৰাৱণ ৰাজ্য কেতিয়াৰ পৰা আৰম্ভ হয়, এয়া এতিয়া বুদ্ধিত উদয় হৈছে। ভক্তি আৰু জ্ঞানৰ দিন ৰাতিৰ পাৰ্থক্য আছে। আৰম্ভণিৰে পৰা ভক্তি কোনে কৰিছে? তোমালোকে ক'বা, পোনপ্ৰথমে যেতিয়া আমি আহিলোঁ তেতিয়া বহুত সুখ দেখিলোঁ, তাৰ পাছত আমি ভক্তি কৰিবলৈ আৰম্ভ কৰিলোঁ। পূজ্য আৰু পূজাৰীৰ মাজত কিমান দিন ৰাতিৰ পাৰ্থক্য আছে। তোমালোকৰ এতিয়া কিমান জ্ঞান আছে, আনন্দিত হ'ব নালাগে জানো? কেনেকৈ আমি 84 চক্ৰ লগালোঁ। ক'ত 84 জন্ম, ক'ত 84 লাখ। ইমান সৰু কথাটিও কাৰো ধ্যানত নাহে। লাখ লাখ বছৰৰ তুলনাত এয়াতো এদিন দুদিনৰ সমান হৈ যায়। ভাল ভাল সন্তানসকলৰ বুদ্ধিত এই চক্ৰ ঘূৰি থাকে, তেতিয়াহে স্বদৰ্শন চক্ৰধাৰী বুলি কোৱা হয়। সত্য যুগত এই জ্ঞান নাথাকে। স্বৰ্গৰ কিমান মহিমা কৰা হয়, তাত কেৱল ভাৰতেই আছিল, যি আছিল সেয়া পুনৰ হ'বই। বাহিৰৰ পৰাতো একো দেখা পোৱা নাযায়, সাক্ষাৎকাৰ হয়। তোমালোকে জানা যে এই পুৰণি সৃষ্টিৰ এতিয়া অন্ত হ'ব, পুনৰ ক্ৰমানুসৰি আমি নতুন সৃষ্টিলৈ আহিম। আত্মাসকল কেনেকৈ ভূমিকা পালন কৰিবলৈ আহে সেইটো তোমালোকে বুজি গৈছা। আত্মাসকল এনেকৈ ওপৰৰ পৰা নামি আহে, যেনেকৈ নাটকত দেখুৱায়। আত্মাকতো এই দুচকুৰ কোনেও দেখা পাবও নোৱাৰে। আত্মা কেনেকৈ আহে, সৰু শৰীৰত কেনেকৈ প্ৰৱেশ কৰে, এয়া বৰ আচৰিত খেল। এই হৈছে ঈশ্বৰীয় পঢ়া। এই ক্ষেত্ৰত দিনে ৰাতিয়ে চিন্তন চলিব লাগে। আমি এবাৰ বুজি লওঁ যেন চাই উঠি আকৌ বৰ্ণনা কৰোঁ। আগতে যাদুঘৰে বহুত বস্তু উলিয়াই দেখুৱাইছিল। পিতাকো যাদুকৰ, সদাগৰ, ৰত্নাকৰ বুলি কয় নহয়। আত্মাতেই গোটেই জ্ঞান ধাৰণ হয়। আত্মাই হৈছে জ্ঞানৰ সাগৰ। যদিও পৰমাত্মাক জ্ঞানৰ সাগৰ বুলি কয়, কিন্তু তেওঁ কোন, কেনেকৈ তেওঁ যাদুকৰ হয়, এয়া কোনেও গম নাপায়। আগতে তোমালোকেও বুজি পোৱা নাছিলা, এতিয়া পিতা আহি দেৱতা কৰি তোলে। ভিতৰি কিমান আনন্দিত হোৱা উচিত। একমাত্ৰ পিতাই হৈছে জ্ঞানেৰে পৰিপূৰ্ণ, আমাক পঢ়ায়ো। এয়া কেৱল তোমালোক সন্তানসকলেহে জানা। ভিতৰি দিনে ৰাতিয়ে ইয়াৰ স্মৃতিচৰণ চলি থাকিব লাগে। এই বেহদৰ নাটকৰ জ্ঞান কেৱল একমাত্ৰ পিতাইহে শুনাব পাৰে, আন কোনেও শুনাব নোৱাৰে। বাবাই জানো দেখিছে, কিন্তু তেওঁৰ গোটেই জ্ঞান আছে। পিতাই কয়, মই সত্যযুগ ত্ৰেতাততো নাহোঁ, কিন্তু গোটেই জ্ঞান শুনাওঁ। আচৰিত লাগে নহয়। যিজনে কেতিয়াও ভূমিকাই পালন কৰা নাই, তেওঁ কেনেকৈ শুনায়? পিতাই কয়, মই একোৱে নাচাওঁ, মই সত্যযুগতো নাহোঁ, কিন্তু মোৰ কিমান ভাল জ্ঞান আছে, যিবোৰ মই এবাৰেই আহি তোমালোকক শুনাওঁ। তোমালোকে ভূমিকা পালন কৰিলা, তোমালোকে নাজানা, আৰু যিজনে ভূমিকাই পালন কৰা নাই তেওঁ সকলো কথা শুনায়। আচৰিত কথা নহয় জানো? আমি যিসকল ভাৱৰীয়া আমি একো নাজানো, আৰু পিতাৰ গোটেই জ্ঞান আছে। পিতাই কয়, মই জানো সত্যযুগ ত্ৰেতাত আহোঁ, যে তোমালোকক অনুভৱ শুনাম। ড্ৰামা অনুসৰি নেদেখাকৈয়ে, অনুভৱ নকৰাকৈয়ে গোটেই জ্ঞান দিয়ে। কিমান আচৰিত কথা।
মই ভূমিকা পালন কৰিবলৈ নাহোঁৱেই আৰু তোমালোকৰ গোটেই ভূমিকাৰ বিষয়ে বুজাওঁ। সেইকাৰণে মোক জ্ঞানেৰে পৰিপূৰ্ণ বুলি কয়। গতিকে পিতাই কয়, এতিয়া মৰমৰ সন্তানসকল, নিজৰ উন্নতি কৰিবলৈ হ'লে নিজক আত্মা বুলি বুজা। এয়া হৈছে খেল। তোমালোকে পুনৰ এনেকৈয়ে খেল খেলিবা, দেৱী দেৱতা হ'বা, আকৌ চক্ৰ পৰিক্ৰমা লগাই অন্তিমত মনুষ্য হ'বাগৈ। আচম্বিত হৈ যাব লাগে নহয়। বাবাৰ এই জ্ঞান ক'ৰ পৰা আহিল? তেওঁৰতো কোনো গুৰুও নাই। ড্ৰামা অনুসৰি প্ৰথমৰে পৰাই তেওঁৰ এই ভূমিকা পালন কৰোঁতা নিৰ্ধাৰিত হৈ আছে। ইয়াক প্ৰাকৃতিক পৰিঘটনা বুলি কোৱা হ'ব নহয়। প্ৰতিটো কথাই আচৰিত। পিতাই বহি নতুন নতুন কথা বুজায়। এনেহেন পিতাক কিমান স্মৰণ কৰিব লাগে, 84 চক্ৰও স্মৃতিলৈ আনিব লাগে। এইটো ৰহস্য বাবাইহে বুজাইছে। বিৰাট ৰূপৰ চিত্ৰ কিমান ভাল। লক্ষ্মী নাৰায়ণৰ অথবা বিষ্ণুৰ যি চিত্ৰ তৈয়াৰ কৰা হয়, সেয়াই দেখুৱাওঁ আমি কেনেকৈ 84 জন্মত আহোঁ। আমিয়েই দেৱতা, আকৌ ক্ষত্ৰিয়, বৈশ্য, পুনৰ শূদ্ৰ হওঁ। এইটো স্মৃতিচাৰণ কৰোঁতে জানো কিবা কষ্ট হয়? পিতা হৈছে জ্ঞানেৰে পৰিপূৰ্ণ। কাৰোবাৰ পৰা পঢ়িছে জানো? শাস্ত্ৰ আদিও পঢ়া নাই। একো নপঢ়াকৈয়ে, গুৰুৰ শৰণ নোলোৱাকৈয়ে ইমান জ্ঞান শুনায়। এনেকুৱাতো কেতিয়াও দেখা নাই। পিতা কিমান মৰমৰ। ভক্তি মাৰ্গত কোনোৱে কাৰোবাক, কোনোৱে আন কাৰোবাক মৰমৰ বুলি বুজিব। যাৰ মনলৈ যিয়েই আহে তেওঁকেই পূজা কৰিবলৈ লাগি যায়। বাবাই বহি সকলো ৰহস্য বুজাই আত্মাই আনন্দ স্বৰূপ হয়। আকৌ আত্মাই দুখৰ পৰা চি হৈ যায়। ভক্তি মাৰ্গততো তোমালোকে একোৱেই জানা নাছিলা। মোৰ কিমান মহিমা কৰে, কিন্তু একোৱেই নাজানে। এয়াও কিমান আচৰিত খেল। এই সকলো খেলৰ বিষয়ে বাবাই বুজাইছে। চিৰি আদি ইমান চিত্ৰ কেতিয়াও দেখাও নাছিলা, এতিয়া দেখিবলৈ পোৱা, শুনা। সেয়েহে কওঁ যে এই জ্ঞানটো যথাৰ্থ ৰীতিৰ। কিন্তু কাম হৈছে মহাশত্ৰু। ইয়াৰ ওপৰত জয়ী হ'ব লাগে। এইটো শুনি আকৌ ঢিলা হৈ যায়। তোমালোকে কিমান বুজোৱা, নুবুজেই। কিমান পৰিশ্ৰম হয়। এইটো জানা যে কল্প পূৰ্বে যিসকল বুজিছিল তেওঁলোকেই বুজিব। যিমান সংখ্যক দৈৱী পৰিয়ালৰ হ'বলগীয়া আছে, তেওঁলোকৰহে ধাৰণা হ'ব। তোমালোকে জানা যে আমি শ্ৰীমতত ৰাজধানী স্থাপনা কৰোঁ। পিতাৰ নিৰ্দেশনা হৈছে আনকো নিজৰ সমান কৰি তোলা। পিতাই সকলো জ্ঞান শুনাই আছে, তোমালোকেও শুনাই আছা। গতিকে নিশ্চয় এওঁ শিৱ বাবাৰ ৰথেও শুনাব পাৰে, কিন্তু নিজক গুপ্ত কৰি দিয়ে। তোমালোকে শিৱ বাবাক স্মৰণ কৰি থাকা, এওঁতো মহিমাও কৰিব নালাগে। সকলোৰে সদ্গতিদাতা, মায়াৰ শিকলিৰ পৰা মুক্ত কৰোঁতা এজনেই। পিতাই কেনেকৈ বহি তোমালোকক বুজায়, এয়া তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও গম নাপায়। মনুষ্যই এইটোও নাজানে যে ৰাৱণ কি বস্তু। প্ৰত্যেক বছৰে জ্বলাই আহিছে। প্ৰতিকৃতিটো শত্ৰুৰ সজা হয়। তোমালোকে এতিয়া গম পাইছা যে ৰাৱণ ভাৰতৰ শত্ৰু, যিয়ে ভাৰতক কিমান দুখী কঙাল কৰি দিছে। সকলো 5 বিকাৰ ৰূপী ৰাৱণৰ পিঞ্জিৰাত আবদ্ধ হৈ আছে। সন্তানসকলৰ ভিতৰি এইটো উদয় হ'ব লাগে, কেনেকৈ আনকো ৰাৱণৰ পৰা মুক্ত কৰোঁ। সেৱা হ'ব যেন লাগিলে তাৰ ব্যৱস্থা কৰিব লাগে। সঁচা অন্তৰেৰে, নিস্বাৰ্থ ভাৱেৰে সেৱা কৰিব লাগে। বাবাই কয়, এনেকুৱা সন্তানৰ ভঁৰাল মই ভৰপূৰ কৰোঁ। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সেৱাৰ ভাল সুযোগ থাকিলে এই ক্ষেত্ৰত সুধিবলগীয়া একো নাথাকে। পিতাই কৈ দিছে যে সেৱা কৰি থাকা, কাৰো পৰা নুখুজিবা। খোজাতকৈ মৃত্যুৱে শ্ৰেয়। আপোনা আপুনি তোমালোকৰ ওচৰলৈ আহিব,
খুজিলে সেৱা কেন্দ্ৰ ইমান শক্তিশালী নহ'ব। নোখোজাকৈয়ে সেৱা কেন্দ্ৰ চলোৱা আপোনা আপুনি সকলো আহি থাকিব। তাত শক্তি থাকিব। যেনেকৈ বাহিৰৰ লোকে চান্দা একত্ৰিত কৰে তেনেকৈ তোমালোকে কৰিব নালাগে। মনুষ্যকটো কেতিয়াও ভগৱান বুলি কোৱা নহয়। জ্ঞানটো হৈছে বীজ। বীজৰূপ পিতাই বহি তোমালোকক জ্ঞান দিয়ে। বীজেই জ্ঞানেৰে পৰিপূৰ্ণ নহয় জানো? সেই জ্বৰ বীজটো বৰ্ণনা কৰিব নোৱাৰে। তোমালোকে বৰ্ণনা কৰা, সকলো কথা বুজিব পাৰা। এই বেহদৰ বৃক্ষ কোনেও বুজি নাপায়। তোমালোক অন্যান্য সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। পিতাই বুজায় মায়াও প্ৰবল, কিছু সহ্য কৰিবলগীয়াও হয়। কিমান কাঢ়া কাঢ়া বিকাৰ আছে। ভাল ভাল সেৱা কৰোঁতাসকলৰ আগবাঢ়ি গৈ থাকোঁতে এনেকুৱা মায়াৰ চৰ লাগি যায়, কয় মইতো বাগৰি পৰিলোঁ। চিৰি ওপৰলৈ উঠি গৈ থাকোঁতে তললৈ পৰি যায়। তেতিয়া যি উপাৰ্জন কৰিলে সকলো শেষ হৈ যায়। দণ্ডটো নিশ্চয় পোৱা উচিত। পিতাৰ আগত প্ৰতিজ্ঞা কৰে, তেজেৰে লিখি দিলে তথাপিও হেৰাই গ'ল। বাবাই দৃঢ় কৰিবলৈ চায়ো ইমান যুক্তি ৰচিও আকৌ জগতৰ ফালে গুচি যায়। কিমান সহজকৈ বুজায়, ভাৱৰীয়াই নিজৰ ভূমিকাই স্মৃতিলৈ অনা উচিত। নিজৰ ভূমিকা জানো কোনোবাই পাহৰিব পাৰে? পিতাইতো নিত্যও ভিন্ন ভিন্ন প্ৰকাৰেৰে বুজাই থাকে। তোমালোকেও বহুতকে বুজোৱা, তথাপিও কয় আমি বাবাৰ সন্মুখলৈ যাওঁ। পিতাটো হৈছে বিস্ময়কৰ, নিতৌ মুৰলী শুনায়। তেওঁ হৈছে নিৰাকাৰ, নাম ৰূপ দেশ কাল নাই, তেন্তে মুৰলী কেনেকৈ শুনাব? আচৰিত হৈ যায়। আকৌ দৃঢ় হৈ আহে। অন্তৰে বিচাৰে এনেহেন পিতা উত্তৰাধিকাৰ দিবলৈ আহিছে, তেওঁক সাক্ষাৎ কৰোঁ। এইটো পৰিচয়েৰে আহি সাক্ষাৎ কৰিলে তেতিয়া পিতাৰ পৰা জ্ঞান ৰত্ন ধাৰণ কৰিব পাৰিব, শ্ৰীমত পালন কৰিব পাৰিব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতা আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, জ্ঞান জীৱনত ধাৰণ কৰি আনন্দত গদগদ হ'ব লাগে। অপূৰ্ব জ্ঞান আৰু জ্ঞানদাতা কুঁৱৰী জ্ঞানৰ নৃত্য কৰিব লাগে। ২ নম্বৰ, নিজৰ ভূমিকাহে স্মৃতিত ৰাখিব লাগে, আনৰ ভূমিকা চাব নালাগে। মায়া অতি প্ৰবল, সেইকাৰণে সাৱধান হৈ থাকিব লাগে। নিজৰ উন্নতিত লাগি থাকিব লাগে, সেৱাত ৰুচি ৰাখিব লাগে। বৰদান, ভালৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সলনি সেয়া নিজৰ মাজত ধাৰণ কৰোঁতা পৰমাত্মা স্নেহী হোৱা। ভালৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সলনি সেয়া নিজৰ মাজত ধাৰণ কৰোঁতা পৰমাত্মা স্নেহী হোৱা। যদি পৰমাত্মা স্নেহী হ'ব বিচৰা, তেনেহ'লে দেহবোধৰ বাধাসমূহ পৰীক্ষা কৰা। বহুত সন্তানে কয় এওঁ বহুত ভাল, সেয়েহে বহুত দয়া উপজে। কোনোবাৰ কাৰোবাৰ শৰীৰৰ প্ৰতি আকৰ্ষণ থাকে, আকৌ কোনোবাৰ কাৰোবাৰ গুণ বা বিশেষত্বৰ প্ৰতি। কিন্তু সেই বিশেষত্ব বা গুণ প্ৰদান কৰোঁতাজন কোন? কোনোবা যদি ভাল, তেন্তে ভালখিনি ধাৰণ নিশ্চয় কৰা, কিন্তু ভালৰ দ্বাৰা প্ৰভাৱিত হৈ নাযাবা। ওপৰাম আৰু পিতাৰ স্নেহী হোৱা। এনেকুৱা স্নেহী অৰ্থাৎ পৰমাত্মা স্নেহী সন্তান সদায় সুৰক্ষিত হৈ থাকে। শ্লোগান, শান্তিৰ শক্তি জাগ্ৰত কৰা, তেতিয়া সেৱাৰ গতি তীব্ৰ হৈ যাব। শান্তিৰ শক্তি জাগ্ৰত কৰা, তেতিয়া সেৱাৰ গতি তীব্ৰ হৈ যাব। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন, সৌভাগ্যৱান আৰু প্ৰসন্ন চিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। শৰীৰৰ লাগিলে বেমাৰ হওক, কিন্তু শৰীৰৰ বেমাৰৰ বাবে যাতে মন অশান্ত নহয়, সদায় আনন্দত নাচি থাকা, তেতিয়া শৰীৰো ঠিক হৈ যাব। মনৰ আনন্দেৰে শৰীৰটো চলোৱা, তেতিয়া দুয়োটা ব্যায়াম হৈ যাব। আনন্দ হৈছে দোৱা আৰু ব্যায়াম হৈছে দৰৱ।
গতিকে দোৱা আৰু দৰৱ দুয়োটা থকা বাবে সকলো সহজ হৈ যাব। ওম শান্তি।